নমস্কাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ আজি আমাৰ সৈতে আছে নেফ্ৰলজিষ্ট ডক্টৰ দীপাংকৰ তালুকদাৰ ডাঙৰীয়া স্বাগতম জনাইছোঁ আমি বহুখিনি কথা পাতিম কিডনি ৰিলেটেড আপোনালোকৰ কিডনিৰ সমস্যা বহুত মানুহৰ আজিকালি দেখিবলৈ পোৱা যায় হয়তো আপোনালোকৰ মাজৰে আপোনালোকৰ কাষৰে কাৰোবাৰ কিডনিৰ সমস্যা আছে কিয় বাঢ়িছে সেইখিনি কথা আমাৰ ধাৰাবাহিক এপিছডবোৰত আহিব আজি আমি পাতিম পেইন কিলাৰৰ কথা মানুহে অভাৰ দ্য কাউণ্টাৰ বা ক'ৰবাত কিবা বিষ বেদনা হ'লেই ফাৰ্মাচীত গৈ পেইন কিলাৰ এটা ক্ৰয় কৰি আনে আৰু সেইটো খাই দিয়ে বিষ কমি যায় সেই অভাৰ দ্য কাউণ্টাৰ কিনি অনা পেইন কিলাৰে আমাৰ কিডনিত কিমান ইম্পেক্ট কৰিব পাৰে সেইখিনি কথা আমি অলপ আলোচনা কৰিম অলপ বিশদভাৱে ভিডিঅ'টো চাব যিমান পাৰোঁ আমি সিমান তথ্য দিম আৰু লগতে কওঁ যে ডক্টৰ দীপাংকৰ তালুকদাৰ ডাঙৰীয়াক আপোনালোকে লগ পাব বিলাসীপাৰাৰ শাশ্বত মেডিকেলত নামনি অসমবাসীৰ বাবে এটা ভাল খবৰ কাৰণ যে নামনি অসমৰ বিভিন্ন প্ৰান্তৰ লোকে আহি বিলাসীপাৰাৰ শাশ্বত মেডিকেলত আহি ছাৰক সাক্ষাৎ কৰিব পাৰে তেখেতৰ ফোন নম্বৰটো মই দি দিছোঁ ফোন নম্বৰত যোগাযোগ কৰি ল'ব পাৰে এতিয়া তালুকদাৰ ডাঙৰীয়া প্ৰথমটো কথা হৈছে যে পেইন কিলাৰে সঁচাকৈ আমাৰ কিডনিত ইম্পেক্ট কৰে নেকি আমাৰ কিবা স্বাস্থ্যৰ বাবে ভয়ংকৰ বাৰ্তা কঢ়িয়াই আনে নেকি হয় মানে পেইন কিলাৰৰ ভিতৰত কেইটামান স্পেচিফিক পেইন কিলাৰ্ছ আছে লাইক আইবুপ্ৰফেন এচিক্ল'ফিনেক ডাইক্ল'ফিনেক এইবোৰ পেইন কিলাৰ্ছ একচুৱেলি এটা আমাৰ বডিত এটা প্ৰষ্টাগ্লেণ্ডিন বুলি এটা বস্তু থাকে সেই কেমিকেলছটো এমাউণ্টটো এইবোৰ মানে পেইন কিলাৰ্ছে কমাই দিয়ে আৰু যেতিয়া এই প্ৰষ্টাগ্লেণ্ডিনৰ পৰিমাণটো আমাৰ বডিত কমি যায় ই ছাডেনলি আমাৰ কিডনিত ব্লাড ফ্ল'টো কমাই দিয়ে আৰু যেতিয়া ব্লাড ফ্ল' কিডনিত কমি যাব তেতিয়াহ'লে মানে দে আৰ মোৰ প্ৰ'ন টু ডেভেলপ কিডনি ডিজিজ স্পেচিফিকেলি কি হয় যিবোৰ মানুহৰ মানে ফেমিলি হিষ্ট্ৰী অফ এনি কিডনি ডিজিজ আছে লগতে ধৰি লওক আনকণ্ট্ৰল হাইপাৰটেনশ্যন বা ডায়েবেটিছ আছে আৰু যিবোৰ মানে অলৰেডি কিডনি বেমাৰ হৈয়ে থৈ দিছে তো সেইবোৰ ক্ষেত্ৰত যদি আমি এইবোৰ পেইন কিলাৰ যদি মানে অভাৰ ইউজ কৰোঁ তেতিয়াহ'লে বেছি কিডনি ডিজিজ হোৱাৰ চান্স থাকে আৰু তাৰ লগতে যদি কোনোবা পেচেণ্ট অলৰেডি মানে ডায়েৰিয়া বমিটিং হৈ যদি ডিহাইড্ৰেটেড ষ্টেটত আছে আৰু সেইবোৰ তাৰ পিছত যদি পেইন কিলাৰ এইবোৰ মই উল্লেখ কৰা পেইন কিলাৰবোৰ যদি বেছিকৈ ইউজ কৰে তেতিয়াহ'লে কিডনি ডিজিজটো বাঢ়ি যোৱাৰ বেছিকৈ চান্স থাকে আৰু যিটোক আমি জেনেৰেলি একিউট কিডনি ইঞ্জুৰি বুলি কওঁ আৰু যদি এনেকৈ বাৰে বাৰে যদি এনেকৈ একিউট কিডনি ইঞ্জুৰিটো হৈ থাকে তো তেতিয়াহ'লে ইভেঞ্চুৱেলি মানুহজনৰ চিকেডি হোৱাৰ চান্স বেছি থাকে মানে ক্ৰনিক কিডনি ডিজিজ হোৱাৰ চান্স বেছিকৈ থাকে এতিয়া প্ৰশ্নটো হ'ল যে মানুহেতো এতিয়া ভয় খাই যাব যে পেইন কিলাৰ খালে কিডনি বেমাৰ হ'ব পাৰে বুলি কাৰণ আধা বিদ্যা বা আধা কথাখিনি অলপ ভয়ংকৰে হয় সেইকাৰণে আমি অল্প বিদ্যালৈ নাযায় পোনপটীয়াকৈ যদি কওঁ যে মানুহ এজনৰ বিষ হ'ল কেতিয়াবা কাচিত গৈ পেলাই ফাৰ্মাচীৰ পৰা এটা পেইন কিলাৰ খাই দিলে তেতিয়াও কিডনি বেয়া হ'ব পাৰে নে ৰেগুলাৰলি মাহৰ পাছত মাহ ধৰি খাই থাকিলেহে কিডনি বেয়া হ'ব একচুৱেলি এইটো মানে যদি ছাডেনলি মানে হঠাৎ কিবা এটা ধৰণৰ বিষ হ'ল এটা টেবলেট খাইছে বাৰু সেইটোত একো ইমান প্ৰব্লেম নহয় কিন্তু মাহৰ পিছত মাহ যদি কোনো ডক্টৰক নেদেখুৱাকৈ যদি মাল্টিপল পেইন কিলাৰ যদি খাই থাকে তেতিয়াহ'লে বেছিকৈ কিডনি ডিজিজ হোৱাৰ বেছিকৈ চান্স থাকে আৰু তাৰ লগত যদি কিছুমান মানুহৰ অলৰেডি কিডনি বেমাৰ আছে সেইবোৰে যদি বেছিকৈ কোনো ডক্টৰক নেদেখুৱাকৈ যদি উইদাউট ডক্টৰ প্ৰেছক্ৰিপশ্যন যদি এনেকৈ মাল্টিপল পেইন কিলাৰ্ছ খাই থাকে তো সেইবোৰৰ বেছিকৈ কিডনি বেমাৰ হোৱাৰ বেছিকৈ চান্স থাকে কাৰণ আমি জানো ডক্টৰে যেতিয়া প্ৰেছক্ৰিপশ্যন লিখে হয় কাৰোবাক যদি প্ৰয়োজন হয় তেনেহ'লে তাত পেইন কিলাৰো এড কৰি দিয়ে তেতিয়া মানে পেচেণ্টজনেও ভয় খায় যে ছাৰ পেইন কিলাৰ খালেতো মোৰ কিডনি বেয়া হৈ যোৱাৰ আশংকা থাকে এতিয়া কি কৰিম এতিয়া ডাক্তৰে ভালদৰে বুজাই দিয়ে মানে আপোনাৰ কথা হ'ল যে চিকিৎসকে জানে কাক কেতিয়া পেইন কিলাৰ দিব লাগে আৰু কিমান দিনৰ বাবে দিব লাগে মানে এটা নিৰ্দিষ্ট ডিউৰেশ্যনত পেইন কিলাৰ খালে হয়তো হানি নকৰিব হয়তো নিৰ্দিষ্ট টাইমৰ কাৰণে খালে হানি নকৰিব যদি কোনো মানে তাৰপিছত যদি বহুত দিনলৈকে মাল্টিপল পেইন কিলাৰ বহুত দিনৰ কাৰণে খাই আছে সেইবোৰ মানুহৰ বেছিকৈ কিডনি বেমাৰ হোৱাৰ বেছিকৈ চান্স থাকে আৰু তাৰ লগত এটা মেইন কথাটো হৈছে কি মানুহৰ হাইড্ৰেশ্যন ষ্টেটাছটো মেইনটেইন কৰি ৰাখিব লাগিব ধৰি লওক এটা পেচেণ্টৰ অলৰেডি বহুত দিনৰ পৰা ডায়েৰিয়া ডিচেণ্ট্ৰি বা ধৰি লওক আপোনাৰ ভমিটিং হৈ আছে তাৰ লগত যদি পেচেণ্টটো অলৰেডি ডিহাইড্ৰেটেড তো সেইজন মানুহ যদি বেছিকৈ যদি আৰু পেইন কিলাৰ্ছ খায় ডক্টৰক নেদেখুৱাকৈ তেতিয়াহ'লে কিন্তু বেছিকৈ কিডনি ইঞ্জুৰি হোৱাৰ বেছিকৈ চান্স থাকে আৰু এটা কথা যে বহুতে কয় যে ইউৰিক এচিডৰ টেবলেট খায় বহুতে হয় ইউৰিক এচিডৰ টেবলেট খালেও ক'ৰবাত কিডনিত ইম্পেক্ট কৰিব পাৰে নেকি নে সেইটো ইউৰিক এচিডৰ টেবলেটটো ভাল হয় আমাৰ যিবোৰ এতিয়া নতুনকৈ কিছুমান গাইডলাইন আহিছে তো গাইডলাইন মতে কয় যে যদি এচিম্পটমেটিক যদি মানে মানুহৰ এটা ইউৰিক এচিড বাঢ়ে তেতিয়াহ'লে মানে ইউৰিক এচিডৰ টেবলেটটো নাখালেও হৈ যায় কিন্তু কথাটো হৈছে কি ইউৰিক এচিডৰ টেবলেটটো ইমান হানিকাৰক নহয় বহুতকেইটা গাইডলাইন মানে আমাৰ যিবোৰ নেফ্ৰলজি গাইডলাইন থাকে গাইডলাইন মতে কৈছে যে যদি আমি ইউৰিক এচিড লেভেলটো যদি নৰ্মেল ৰেঞ্জত থাকোঁ তেতিয়াহ'লে কিডনিৰ ইঞ্জুৰিটো অলপ কমকৈ হয় কিন্তু সেইটোও মানে এটলিষ্ট ডক্টৰক দেখাহে খোৱাটো বেছি প্ৰয়োজনীয় মানে ইউৰিক এচিডৰ পৰাও কিডনি ডেমেজ হোৱাৰ আশংকা থাকে হয়
এটা সময়ত ইউৰিক এচিডৰ পৰাও মানে ইউৰিক এচিডৰ পৰাও কিডনি ডিজিজ হ'ব পাৰে, এটা সময়ত হ'ব পাৰে। তাৰ বাবে মানে ইউৰিক এচিড লেভেলটো অলপ কমাই ৰাখিব লাগে আৰু চিকিৎসকে আলোচনা কৰিব লাগে। এতিয়া আপুনি যিকেইটা ব্ৰেণ্ড ক'লে পেইন কিলাৰ, হয়। এই নিৰ্দিষ্ট পেইন কিলাৰ কেইটা বেছি হানিকাৰক আৰু অন্য পেইন কিলাৰবোৰ ইমান পেইন কিলাৰ্ছৰ ভিতৰত আপুনি পেৰাচিটামল খাব পাৰে আৰু তাৰ লগত ট্ৰামাডল বুলি এটা টেবলেট কিছুমান পোৱা যায়। তো এই দুটা পেইন কিলাৰ্ছৰ পৰা বহুত কম চান্স থাকে কিডনি বেমাৰ হোৱা। কিন্তু আকৌ পেৰাচিটামলৰ পৰা লিভাৰ বেয়া বেছি চান্স থাকে। মানে চব বস্তুৰে মানে এটা ভাল চাইড আছে, এটা বেয়া চাইডো আছে। যেনেকৈ পেৰাচিটামল যদি এটা নিৰ্দিষ্ট ড'জৰ ভিতৰত মানে ডক্টৰে যেনেকৈ প্ৰেছক্ৰিপশ্যন কৰে, তো সেই এজ এ প্ৰেছক্ৰিপশ্যন যদি আপুনি পেৰাচিটামল খায় তেতিয়াহ'লে ঠিক আছে, কিন্তু সেইটোও একেই কথা, যদি আপুনি বহুত হাই ড'জত পেৰাচিটামল খাই দিয়ে তেতিয়াহ'লে লিভাৰ ইঞ্জুৰি হোৱাৰ বেছি চান্স থাকে। বুজিছোঁ। মানে কোনো বস্তুৱে অভাৰ দ্য কাউণ্টাৰত ক্ৰয় কৰিব নালাগে বা নিজে গৈ নিজৰ ডক্টৰ হ'ব নালাগে। ডক্টৰৰ লগত কথা পাতিহে সেই অনুসৰি দৰৱ খাব লাগে, কাৰণ ডক্টৰে জানে যে এই ব্যক্তিগৰাকীক এই বেমাৰটোত কিমান দিনৰ বাবে দৰৱটো লাগিব। আৰু ডক্টৰে লিখি দিয়া নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত হয়তো পেইন কিলাৰ খালেও হানি নহ'ব পাৰে। আৰু তেওঁলোকে জানে কি পেইন কিলাৰ দিব লাগে। মানে সকলো পেইন কিলাৰেই হানিকাৰক নহয়। মানে সকলো পেইন কিলাৰ হানিকাৰক নহয় আৰু সকলো পেইন কিলাৰে মানে প্ৰব্লেম বেছি নকৰে। এইটো এটা বৰ ভাল কথা। আমি এনেই পেইন কিলাৰটো বৰ বেছি আশংকাৰ কৰাৰ সেইকাৰণে দৰকাৰ নাই, কিন্তু নিজাববীয়াকৈ গৈ যিকোনো পেইন কিলাৰ খাই দিব নালাগে, তেতিয়া অলপ বেছি ভয় থাকে। যি কি নহওক, কিডনীৰ কথা আমি গম পালোঁ, ইউৰিক এচিডৰ কথাও আপুনি প্ৰসংগক্ৰমে কৈ দিলে, ভাল লাগিলে। বহুত নতুন তথ্য পালোঁ। ডক্টৰ দীপাংকৰ তালুকদাৰক অশেষ ধন্যবাদ জনাইছোঁ আজিৰ এপিছডটোত উপস্থিত থকাৰ বাবে। কিন্তু বহুকেইটা এপিছড যিহেতু আমি আনিম, পৰৱৰ্তী বহুকেইটা এপিছডত আপোনালোকে কিডনীৰ আৰু বহুখিনি কথা গম পাবলৈ সক্ষম হ'ব। ধন্যবাদ জনাইছোঁ আপোনাক। বিদায় লৈছোঁ।